জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনত নেতৃত্ব সদৌ অসম ছাত্ৰ সন্থাৰ আছুৰ নেতৃত্বত মঙলবাৰে 28 জাতীয় সংগঠনৰ গণ অনশন নাগৰিকত্ব সংশোধনী বিধেয়কৰ আইনী দিশ সন্দৰ্ভত বৈঠক আছু আৰু উকিল সন্থাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰাৰ দাবীত আমি দুইটা সংগঠনে একত্ৰিত হৈ পেলাই কেইটামান প্ৰস্তাৱ যুগুত কৰিছোঁ। গুৱাহাটী, উজনি অসম, নামনি অসম, মধ্য অসম, উত্তৰ অসম আৰু পাৰ্বত্য জিলাত অসমৰ জনসাধাৰণৰ মত ল'বৰ বাবে যুটীয়া সংশোধনী সমিতিক পুনৰ অসমলৈ আহিবলৈ আমি আহ্বান জনাইছোঁ, আমন্ত্ৰণ জনাইছোঁ। ন্যায়িকভাৱে উকিল সন্থাই তেখেতসকলে বলিষ্ঠভাৱে উপস্থাপন কৰিছে। আমি আজিও পুনৰবাৰ এই গোটেইবোৰৰ বিষয়কে লৈ আমি ঐক্যবদ্ধ হৈছোঁ। সোমবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম উকিল সন্থাৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। শ্বহীদ নেহত আয়োজিত বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা সন্দৰ্ভত আলোচনা। বিধেয়কখনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব উকিল সন্থাই। এখন জাতিধ্বংসী বিল 2016 নাগৰিক সংশোধনী বিধেয়ক হিচাপে অনা হৈছে, যিখন আমি সদৌ অসম উকিল সন্থাই দোলঘোৰ প্ৰতিবাদ কৰিছোঁ। অসম আন্দোলনৰ পটভূমিত সদৌ অসম উকিল সন্থাই জন্মগ্ৰহণ কৰিছিল আৰু এই জন্মলগ্ন যি দায়বদ্ধতা সদৌ অসম উকিল সন্থাই সততাৰে পালন কৰি যাব। 29 মে মঙলবাৰে চানমাৰী অসম অভিযান্ত্ৰিক খেলপথাৰত ৰূপায়িত হ'বলগীয়া গণ অনশন কাৰ্যসূচীত অংশ ল'ব প্ৰাথমিক শিক্ষক সন্থায়ো। গণ অনশনৰ কাৰ্যসূচীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এটি প্ৰতিনিধি দলে অংশগ্ৰহণ কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, কিয়নো ভাৰতীয় সংবিধানক পিঠি দিয়া কোনো বিধায়ক আমি মানি ল'ব বিচৰা নাই। এনেদৰে ছাত্ৰ সন্থাৰ নেতৃত্বত জাতীয় স্বাৰ্থ ৰক্ষাৰ বিষয়টো সন্দৰ্ভত বিভিন্ন দল সংগঠন এক হোৱা পৰিলক্ষিত হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট নিপুৰ সৈতে ৰঞ্জিতা ৰাভা, প্ৰাগ নিউজ।